তুলসী দেৱীনো আচলতে কোন? আমি হিন্দু মানুহ হিচাপে আজিকালি মুছলিমৰ ঘৰতো তুলসী দেখিবলৈ পোৱা যায়, বহুতে কৰে, কিন্তু এতিয়া কোনে কি ভাবি ৰাখিছে? আমি ৰখাৰ উদ্দেশ্যটো হ'ল আমি দেৱী জ্ঞান কৰোঁ, তুলসী ভক্তি দেৱী। তেওঁলোকে এতিয়া কি জ্ঞানত ৰাখিছে? তুলসীৰ বিজ্ঞানৰ দৃষ্টিভংগী আছে, কিন্তু তুলসীয়ে দুই নল চাৰিওফালে জেগা পৰিশোধন কৰি ৰাখে। মানে য'ত তুলসী গছ থাকিব তাত হয় কি চাৰিওফালে ধুনীয়া অক্সিজেনৰ যোগান ধৰে, তাত কোনো বীজাণু নাথাকে। গতিকে আমি বিশেষকৈ গোসাঁই ঘৰ বা মন্দিৰ চন্দিৰ এইবিলাকৰ সন্মুখত তুলসী গছ ৰুব লাগে। সেইকাৰণে ভকত বৈষ্ণৱৰ কাৰণে জেগাটো পবিত্ৰ হৈ থাকে, তাত কোনো ধৰণৰ বীজাণু নাথাকে, আৰু সেইখিনি তাত আহি পোৱাৰ লগে লগে আমাৰ মনৰ এটা পৰিৱৰ্তন আহে। সেই খগপতি আমলকি সেৱন দ্বারা এবং জন্মাষ্টমী অথবা জয়ন্তী দ্বাদশীতে উপবাস করলে যে ফল প্রাপ্ত হওয়া যায়, মানবগণ তুলসী পূজার দ্বারা সেই ফল প্রাপ্ত হইতে পারে। আমি সদায় তুলসী পূজা কৰিব লাগে। তুলসী সদায় এনেকুৱাকৈ ৰুব লাগে, এডোখৰ ঠাই চিলেকশ্যন কৰিব লাগে প্ৰথমতে, তাত যাতে কোনো ধৰণৰ লেতেৰা নাথাকে, কোনো যাতে চোৱা চাতি মানে নহয়। সদায় এটা পৰিষ্কাৰ আৰু ওখ ঠাইত মানে তুলসী পুলি ৰুব লাগে, যাত বৰষুণৰ পানীও যাতে তাত জমা হৈ নাথাকে, গৰু ছাগলী ল'ৰা ছোৱালী বা হাঁহ পাৰ যাতে তাত মানে ফটকৈ সোমাব নোৱাৰে, এনেধৰণে এডোখৰ জেগা বাছি ল'ব লাগে। আৰু সেই ঠাইত তুলসী পুলি ৰুই চাৰিওফালে আকৌ বেৰ কৰি দি ৰাখিব লাগে, যাতে গৰুৱে ছাগলীয়ে যাতে অনিষ্ট কৰিব নোৱাৰে। আৰু ল'ৰা ছোৱালীয়েও গৈ পেলাই তেওঁলোকেতো বুজি নাপায়, গৈ কেতিয়াবা হয়তো খেলা ধূলাৰ চলেৰে পাত ছিগিব, কিবা কৰিব, সেইটো আচলতে হ'ব নালাগে। আৰু সেইখিনিৰ কাৰণে গৃহস্থই নিজেই মানে সতৰ্ক হ'ব লাগিব এইখিনি ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত। আৰু তুলসী পূজা কৰিবলৈ কৈছে আমাক, তুলসী পূজা কৰিলে গৈছে বিভিন্ন ধৰণৰ মানে যিবিলাক মঠ মন্দিৰ তীৰ্থস্থান ভ্ৰমণ কৰিলে যিবিলাক ফল পোৱা যায়, তুলসী পূজা কৰিলেও সেই ফলটো পোৱা যায়। তুলসী ৰোপণ সেৱন দৰ্শন ও স্পৰ্শ দ্বারা পবিত্রতা লাভ হয় এবং সযত্নে উপাসনা করলে যাবতীয় অভীষ্ট সিদ্ধ হইয়া থাকে। আমি তুলসী দেৱীৰ যদি সদায় সেৱা পূজা কৰোঁ, তেতিয়াহ'লে আমাৰ মনৰ প্ৰকাশ আমি তুলসী দেৱীৰ ওচৰত নকৰিলেও তেওঁ বুজি পায়। আমি তেখেতক যদি অন্তৰ দি সেৱা ভক্তি কৰোঁ, আমাৰ অন্তৰত থকা ভাৱখিনি তেওঁ বুজি পাব, বুজি পাই সেই মনৰ ভাৱটো তেওঁ কি কৰিব, যাৰ মনত যিটো ভাৱ এইটো পূৰাব, আশাটো পূৰাব, সিদ্ধি হ'ব আমাৰ। গতিকে আমি তুলসী পূজা কৰা উচিত। আৰু লিখিত আছে যে প্ৰতিদিন প্ৰদক্ষিণান্তে তুলসীকে নমস্কাৰ কৰিলে কোনো পাপ ধ্বংস হইতে অৱশিষ্ট থাকে না। এইটো এটা সুন্দৰ কথা। তুলসীৰ পৰিক্ৰমা আমি যেনেকৈ মন্দিৰ পৰিক্ৰমা কৰিলোঁ, ৰাতিপুৱা উঠি আমি গা পা ধুই লৈ তুলসী পৰিক্ৰমা কৰিব লাগে। সেইটো একে ধৰণে তুলসীৰ চাৰিওফালে আমি ঘূৰিব লাগে। সেনেকৈ ঘূৰাৰ ফলত কোনোবাই 3 পাকো ঘূৰিব পাৰে, 5 পাকো ঘূৰিব পাৰে, 7 পাকো ঘূৰিব পাৰে, যিমান পাক বেছি হ'ব তিমান ভাল হয়। গতিকে যদি আমি তুলসীৰ চাৰিওফালে ৰাতিপুৱা উঠি গা পা ধুই লৈ যদি পৰিক্ৰমা কৰোঁ, তেতিয়ালৈ গৈছে আমাৰ মানে তুলসী দেৱীয়ে পাপ খণ্ডন কৰি দিব পাৰে। এইটো ইমান সুন্দৰ কথা। গতিকে আমি সদায় ৰাতিপুৱা উঠিয়ে গা পা ধুই কৰি লৈ এই তুলসীৰ মানে গুৰিত অকণমান পানী ঢালি তাৰপিছত চাৰিওফালে ঘূৰিব লাগে। চাৰিওফালে ঘূৰাৰ ফলত আমাৰ কি হ'ব, সেইকাৰণে কৈছে আমি বন্দনা আৰতি গাওঁতে এটা কথা কৈছিলোঁ নহয়, জানি কানি চপা পানী ব্ৰহ্ম হৈতাদিকানি চ টানি টানি প্ৰণশন্তি প্ৰদক্ষিণ পদে পদে। পদ খোজ, জানিতেই হওক অজানিতেই হওক আমি দিনৰ দিনটো পাপ কৰি আছোঁ। এই পাপবিলাক
বিভিন্ন ধৰণৰ কোনোবাটো সৰু পাপ, কোনোবাটো ডাঙৰ পাপ, কোনোবাটো মজলীয়া পাপ, এনেকুৱা মহাপাপো আছে যিটো খণ্ডন কৰাটো আমাৰ জীৱনত আৰু সম্ভৱেই নহ'ব। জানিতে অজানিতে যিকোনো পাপেই হওক দেৱীক আমি প্ৰদক্ষিণ যদি কৰোঁ, পদে পদে পাপ খণ্ডন হয় বুলি কৈছে। এই যে তুলসীৰ আৰতি যে আমি গালোঁ, এইটো তত্ত্ব। গতিকে আৰতি গাই যদি আমি সেই মানে কথাখিনি বুজি নাপাওঁ, তেতিয়াহ'লে আৰতি গালে আমাৰ গাটো চেতনা কেনেকৈ আহিব? গতিকে ইয়াৰ অৰ্থ হ'ল এইটোৱেই যে জানিতেই হওক অজানিতেই হওক যদি আমি দিনৰ দিনটোত বিভিন্ন ধৰণৰ পাপ কৰোঁ, ৰাতিপুৱা উঠি শুই উঠি গা পা ধুই সেই তুলসীৰ গুৰিত মানে পানী এঘটি দিলোঁ, দি লৈ তাৰপিছত ঘূৰি চাৰিওফালে নমস্কাৰ কৰিলোঁ। কেইপাক কোনে ঘূৰিব পাৰে নিজৰ সামৰ্থ্য। এইটো কৰ্ম কৰিলে তাৰ জানিতে অজানিতে হোৱা পাপবিলাক খণ্ডন হয় বুলি কৈছে। আৰু এইটো সদায় কৰিব লাগে। প্ৰত্যেকেই, কিন্তু আমি নিজেও কৰিব লাগিব, আনকো কৰিবলৈ মানে উৎসাহ যোগাব লাগিব। আমাৰ ঘৰৰ ল'ৰা ছোৱালীকো এইটো মানে শিকাব লাগিব যে এইটো কৰ, এইটো ভাল। যদি মই যে এই মাত্ৰ গালোঁ মন্ত্ৰটো, এইটো যদি মুখস্থ থাকে এইটো গালে, যদি মুখস্থ নাই হৰি নাম গাই ঘূৰি ফুৰক। হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। এই হৰিনাম গাই মানে চাৰিওফালে ঘূৰি থাকিলে হ'ল। মন্ত্ৰটো মনত নাই, নাজানো, হৰিনামটোতো গাব পৰা যাব অন্ততঃ, সেইটোকে গাই চাৰিওফালে ঘূৰিলেই হ'ল। মানে কি হ'ব এইটো বিচাৰিব নালাগে, এইটো তুলসী দেৱে নিজেই দোৱা কৰিব। দয়া তুলসী দেৱীয়ে নিজেই কৰিব, তেওঁৰ কৃপা আমাৰ মিলিব। আমি কেৱল নিষ্ঠা ভক্তিৰে কৰিব লাগে কামটো। সুন্দৰ বেপাৰ এইবিলাক। আৰু আমাৰ মানুহৰ মনত ভক্তি নাহে কিয়? আমাৰ ভক্তি নাহে কিয়? আজি কিবা এটা কথা ক'লে কালিলৈ পাহৰি যাওঁ, বা আজি কিবা এটা শুনি গ'লোঁ কিন্তু কামটো কৰিব মন নাযায়, এলাহ। তাৰমানে কি আমাৰ ভক্তিটো জাগা নাই। ভক্তি জাগা নাই কাৰণেই সেইটো হোৱা নাই। গতিকে আমি কি কৰিব লাগে আচলতে, এই যে ভক্তি দেৱীক সন্তুষ্ট কৰিব লাগিব। ভক্তি দেৱীয়ে হ'ল তুলসী দেৱী। তুলসী দেৱীক বা ভক্তি দেৱীক যদি আমি সন্তুষ্ট কৰোঁ, তেতিয়াহ'লে এই ভক্তি দেৱীয়ে আমাক কৃপা যদি দান কৰে, তেতিয়া আমাৰ ভক্তিটো আহিব খট। তেতিয়া আমাৰ এই কৰ্মবিলাক কৰিবলৈ শ্ৰদ্ধা জাগিব। তেতিয়া আমাৰ কৰ্মটো নকৰিলেই ভাল নালাগিব, মানে সেইটো কৰ্ম কৰিলেহে মনটো ভাল লাগিব। গা পা ধুই যেতিয়ালৈকে সেই কৰ্মটো কৰা নাযাব, তেতিয়ালৈকে এনেকুৱা লাগি থাকিব মোৰ কিবা এটা মানে ৰৈ গ'ল কাম। এই কামটো নকৰালৈকে মানে শান্তি নালাগিব। কামটো কৰি অহাৰ পিছতহে মনটো সুস্থ হৈছে, এতিয়া কিবা এটা ভাল কাম এটা হৈছে। মানে এইটো কেতিয়া হ'ব? যেতিয়া নেকি ভক্তি আহিব, শ্ৰদ্ধা আহিব। আৰু সেইটো তেতিয়াহে আহিব, তুলসী দেৱীক আমি সদায় এই কামটো কৰিব লাগিব। তুলসী দেৱীৰ যদি সেৱা ভক্তিটো সদায় আমি তেনেকৈ কৰি থাকোঁ, এদিন কিন্তু তেওঁ যদি আমাক কৃপা দান কৰে, সেইদিনাখনৰ পৰা আমাৰ মনৰ পৰিৱৰ্তন আহি যাব। সেইকাৰণেই আমি তুলসীৰ সেৱা ভক্তি সদায় কৰিব লাগে গা পা ধুই। আৰু লগতে আৰু জানিবলগীয়া বিষয় আছে, সেইকেইটা আমি পিছত আলোচনা কৰিম বাৰু। আৰু বিভিন্ন বিষয় আছে তুলসীৰ লগত, কোনদিনা আমি কি ধৰণে মানে পৰিচৰ্যা কৰিম, তুলসী পত্ৰ কোনজোপা গছৰ পৰা তুলিব পাৰিম, কোনজোপাৰ পৰা নোৱাৰিম। তুলসী পত্ৰবিলাক আমি তুলিবলৈ যাওঁতে তাতো নিয়ম কাৰণ কিছু থাকে, পানী ঢালাৰো নিয়ম আছে। আমি যে পৰিক্ৰমা কৰিম তাৰো নিয়ম আছে, কোনফালে কোনটো পাকে ঘূৰিম। আমি মন্দিৰত যিটো পাকে ঘূৰিছোঁ সেই একে পাকে খোৱাতে ঘূৰিব লাগিব। এইটো পাকে ঘড়ীৰ কাঁটাটো দিশত যদি পাহৰা যায়, তে ঘড়ীটোলৈ চালেই হ'ল, কাঁটাটো কোনফালে ঘূৰিছে, এনেকৈ ঘূৰিছে, এইটোৱে বাছ হৈ গ'ল। বৃহৎ নাৰদীয় পুৰাণে যজ্ঞ ধ্বজোপ উপাখ্যানান্তে লিখিত আছে যে, হে দ্বিজগণ, যে গৃহে তুলসী বিরাজিত থাকেন ও প্রত্যহ যে গৃহে তুলসীর অর্চনা হয়, অহরহ তথায় যাবতীয় মঙ্গল পরিবর্ধিত হইতে থাকে। কি সুন্দৰ কথা কৈছে। অলপ কথাখিনি মনোযোগ দিয়াৰ উচিত আছে, কিন্তু মনোযোগটো বহিলেহে আমাৰ সেই বস্তুটো বুজি পোৱা হ'ব। কি কথা কৈছে?
বিশেষকৈ আমি গৃহস্থী ধৰ্মৰ মানুহ হয়নে? গৃহস্থী ধৰ্মৰ মানুহবিলাকৰ ক্ষেত্ৰত কি কৈছে যে যাৰ ঘৰত তুলসী আছে আৰু প্ৰত্যহ যে গৃহে তুলসীৰ অৰ্চনা হয়, আৰু সদায় ৰাতিপুৱাই যিখন ঘৰত এই তুলসীৰ অৰ্চনা হয়, তুলসীৰ পূজা, তুলসীৰ মানে পানী ঢালা হয়, তুলসী গুৰিত পানী ঢালা, তাৰপিছত পৰিক্ৰমা আৰু তুলসীক মানে সেৱা ভক্তি কৰা, এইটো অভ্যাস গৃহস্থৰ ঘৰত থাকিব লাগে। আৰু যাৰ ঘৰত এই বস্তুটো হয় বুলি কৈছে, অহৰহ তথাই যাৱতীয় মংগল পৰিবৰ্ধিত হৈতে থাকে। আৰু সেই ঘৰত সদায় মানে যিবিলাক নেকি আমাৰ অপশক্তি, প্ৰেতাত্মাই যিটো আমাক অকুপ দৃষ্টি দিয়ে, যাৰ ফলত আমাৰ কিবা এটা ক্ষতি হ'বলগীয়া আছিলে, আমাৰ কিবা এটা অমংগল হ'বলগীয়া আছিলে, এইটো কাটা যায়। সেইখন ঘৰত মানে অপায় অমংগল তেনেকৈ আৰু নহয়, লাহে লাহে চব শুদ্ধ হৈ যাব। কিন্তু সদায় সেই কৰ্মটো নিষ্ঠাভাৱে কৰিব লাগিব। কাৰ কাৰ ঘৰত আছে তুলসী? থাকিলেইতো নহ'ব। থাকিলে এটা উপকাৰ হ'ব কি, এই যে বায়ু শুদ্ধন যিটো সেইটো হৈছে, কিন্তু আপোনাৰ ভক্তিটো হোৱা নাই। এই মংগলৰ কাৰণে হ'লে কিন্তু সেইটো কৰ্ম কৰিব লাগিব, তেতিয়াহে মংগলটো হ'ব। তেনেহ'লে কি কৈছে, যি ঘৰত তুলসী পুলি ৰোপণ কৰি লৈ তাত সদায় কি হয়, তুলসীৰ সেৱা পূজা হয়, আৰু সেইখন ঘৰত দিনে দিনে অমংগল দূৰ হৈ মংগল আগমন ঘটে। তাৰমানে বিপদ আপদবিলাক আঁতৰি যাব। কিন্তু এটা ঘটনা নহয়, আমাৰ মানুহবিলাক ইমান অধৈৰ্য যে এই দুদিন কৰিছিলোঁ নকওঁ, মোৰ মানে ঘৰত বিপদেই নুগুচা হ'ল। আৰু এইটো এনেকুৱা বস্তু নহয় এনেকুৱা বস্তু নহয় যে এইটো মই মানে দুদিন কৰি উপকাৰ বিচাৰি পাম। মানুহে যুগ যুগান্তৰ গছৰ তলত বহি ধ্যান কৰি নাপায়, দুদিন আমি এটা কৰ্ম কৰি ৰিজাল্ট বিচাৰিলে ক'ত পাম? তো এনেধৰণৰ বস্তু নহয়, সদায় কৰি থাকা, সদায় কৰি থাকা। দেৱদূত বিকন্দুল সংবাদে লিখিত আছে যে হে বৈশ্যপ্ৰৱৰ, যখন প্রতিপক্ষ দ্বাদশী তিথি সমাগত হয়, তখন ব্রহ্মাদি সুরগণ তুলসী কাননের অর্চনা করেন। তুলসীৰ পূজা দেৱতাগণেও কৰে বুলি কৈ আছে। কি কৰিছে, ব্ৰহ্মা আদি মানে ব্ৰহ্মাকে আদি কৰি সমস্ত দেৱতাইও তুলসীৰ কি কৰে, পূজা কৰে। সেই কৰ্মটো যদি দেৱতাই কৰিব পাৰে, যি দেৱতাই মানে তুলসীৰ পৰা কৃপা বিচাৰে, তে আমি কিয় নিবিচাৰিম? আমাৰতো আৰু বেছি দৰকাৰ। তুলসীৰ স্তুতি মাহাত্য। এতিয়া তুলসীক আমি স্তুতি কৰা, প্ৰণাম কৰা, প্ৰাৰ্থনা কৰা যিটো কোৱা যায়, এইটো কৰিলে কি হয় তাৰ মাহাত্য। যে ব্যক্তি অনন্য মনে প্রত্যহ তুলসী দেবীর স্তুতিবাদ করেন, তিনি পিতৃগণের, দেবগণের ও নরগণের প্রিয় হন। তুলসীক যোনে সদায় সেৱা পূজা কৰিব, তেওঁ দিনে 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 লাহে লাহে এনেকুৱা হ'ব, মানুহৰ বুলিয়ে নহয়, দেৱতা, আমাৰ যিবিলাক পিতৃপুৰুষ আছে, উপৰি পুৰুষ যিবিলাক ইতিমধ্যে ঢুকাই গ'ল, তেওঁলোকৰ আত্মাবিলাক আছে নহয়, সকলোৰে প্ৰিয় হয় বুলি কৈছে। তুলসী এজোপা আমি য'তে ত'তে ৰুই থ'লেও নহ'ব, তাক সদায় কি কৰিব লাগিব, সদায় ভেটিৰ ওপৰত দিব লাগে। তুলসীৰ ভেটি বনাব লাগে। ভেটি বনাই মানে কঁকালত পৰাকৈ হ'লে একদম শুদ্ধ হয়, ওখকৈ দিব লাগে, যাতে থিয় যাতে মই মানে চব কৰ্ম কৰিব পাৰোঁ। নহ'লে হয় কি, আমাতকৈ যদি তলত হয়, তেতিয়াহ'লে কেতিয়াবা মানে কিবা এটা অপৰাধ হোৱাৰ সম্ভাৱনা থাকে, ক'ৰবাত কিবা এটা অসুবিধা হৈ যাবগৈ। গতিকে সদায় কঁকালৰ মানে সমান যাতে থাকে, সেইটো হ'লে বেছি ভাল। থিয় মানে প্ৰণাম কৰিব পৰা যায়, পানী ঢালোতেও অসুবিধা নহয়। আমি এফালে ওলাই যাওঁতে প্ৰথমতে আমি কি কৰিলোঁ, কৃষ্ণক স্মৰণ কৰিলোঁ। বাহিৰলৈ তুলসী দেৱীক আমি বাহিৰতহে ৰাখিছোঁ, বাহিৰতে গছ আছে। তাৰপিছত কৃষ্ণৰ নাম লৈ ঘৰৰ যিটো আমি খোজ আগবঢ়ালোঁ, সেইখিনিৰ পৰা আহি তুলসী দেৱীক এবাৰ নমস্কাৰ কৰিহে আমি অ'তটোত যাব লাগে। তেতিয়া তুলসী দেৱীৰ মানে কৃপা আমাৰ লগত থাকিব, আমাৰ ক'তো বিপদ নহয়, মান সন্মানো নাযায়, বা ক'তো গৈ কিবা মানে দুৰ্ঘটনা সেইবিলাকো নহয়। তুলসীক নমস্কাৰ জনাই যাব লাগিব। বহুত মাহাত্য আছে কিন্তু তুলসীৰ। আমি এইবিলাক মানিবলৈ গ'লে নহয়,
বহুত উপকাৰ পাম, কিন্তু আমি নাজানোৱেই আচলতে, যাৰ কাৰণে আমাৰ বিপদ আপদবিলাক দিনে ৰাতিয়ে নুগুচা হৈছে। অতঃপর তুলসী কানন পূজা মাহাত্য লিখিত হৈতেছে। তেতিয়াহ'লে তুলসী পূজা কৰিলে কি কি হয় বুলি ক'লে, যে পিতৃগণ, দেৱগণ, নৰগণ সকলোৰে প্ৰিয় হ'ব পৰা যায়। দেৱদেৱ জগতপতি হৰি তুলসী কানন ব্যতীত বিশেষত কলিকালে অন্য কোনো দ্রব্যেই প্রীত হয় না। কলিকালে হরি সহস্র সহস্র তীর্থক্ষেত্র ও নিখিল ভূধর ত্যাগ করিয়া একমাত্র তুলসী কাননেই নিত্য অধিষ্ঠান করেন। কানন মানে হ'ল বাগিচা, তুলসীৰ বাগিচা সজাব দিছে। ঘৰত আমি যেনেকৈ ফুলৰ বাগিচা বনাওঁ, তুলসীৰো বাগিচা কৰিব পাৰে। আমি এটা বস্তু দেখিবলৈ পাওঁ, মানুহ এজন ঢুকাল, এই মানুহজনৰ চকুত দুটা তুলসী পত্ৰ দি দিয়ে। ইয়াৰ কাৰণ নাই জানো? ইয়াৰ মাহাত্য আছে। তেতিয়াহ'লে তুলসীৰ লগত আমি খেলা কৰাটোৱেই উচিত। মৃত্যুৰ সময়তো তুলসীক আমাক লগত প্ৰয়োজন হৈছে। আনকি শ্মশানত গৈও তুলসীয়ে লগ দিছে, তাতো তুলসী পুলি এটা ৰোৱা হয়। মাহাত্য নাই জানো তাৰ? গতিকে আমি তুলসীৰ বিষয়ে বহুত কথা জানিবলগীয়া আছে, যিবিলাক কথা আমি কোনো দিনো শুনা নাই বা নাজানো। আজি আমি যিটো সুবিধা পাইছোঁ, ইয়াত অকণমান শুনি জ্ঞান লোৱাটো উচিত। টোপনি থকা আমাৰ কিন্তু জেগা নহয়, জ্ঞান লোৱাৰ জেগা। আমি এই কথাখিনি শুনিলেও পাপ খণ্ডন হয়। দেৱীৰ মাহাত্য আমি শুনিলেও আমাৰ পাপ খণ্ডন হয়, কিন্তু আমি যদি টোপনি মাৰোঁ, আমাৰ কাণেদিতো নোসোমাবই, তেতিয়া পাপেই হৈ থাকিব। আমি বাগিচা এখন যদি তুলসীৰ বাগিচা যদি সজাওঁ, য'ত নেকি আমাৰ হেৰি থাকে, ফুলৰ বাগিচা, বিভিন্ন ধৰণৰ ৰং বিৰঙৰ ফুল, এনেকৈ যদি আমি বাগিচা সজাওঁ, তুলসীৰ বাগিচা মাহাত্য কি? তুলসীৰ বাগিচা কৰি সদায় আমি যেনেকৈ নিজৰ ফুলনি বাগিচাখনৰ পাহ পৰিষ্কাৰকৈ ৰাখোঁ, পানী দিওঁ, বন বাত উঘালি ৰাখোঁ, তুলসী বাগিচাখনকো তেনেকৈ সদায় পাহ পৰিষ্কাৰকৈ ৰাখিব লাগিব। চাৰিওফালে বেৰ কৰি দি যাতে কোনো ল'ৰা ছোৱালী সোমাব নোৱাৰে, কোনো চৰাই কি কয় মুৰ্গী, হাঁহ, ছাগলী, গৰু এইবিলাক যাতে অনিষ্ট কৰিব নোৱাৰে। এনেকৈ যদি সদায় যদি তুলসীৰ লগত আমি এইবিলাক লীলা খেলা কৰি থাকোঁ, কি কৈছে, সেইখন এখন বৃন্দাবন, বৃন্দা দেৱীৰ বন বৃন্দাবন। আৰু বৃন্দাবনত কোন থাকে? কৃষ্ণ। তেতিয়াহ'লে সেইখন ঘৰত কৃষ্ণৰো আগমন ঘটিব। যোনে জানে সিহে কৰিব এইবিলাক, যোনে নাজানে সি খালো বালো খোলাকটিৰ চালো। গতিকে এইকাৰণে কৈছে যে ভূধৰ ত্যাগ কৰিয়া একমাত্ৰ তুলসী কাননে নিত্য অধিষ্ঠান কৰেন। কোনে অধিষ্ঠান কৰে? কৃষ্ণ। তুলসী দেৱীক লগ কৰিবৰ কাৰণে তেওঁ ইয়াতে আহি পদাৰ্পণ কৰিব। তেওঁকো বান্ধি ৰাখিব পৰা যায়, এজনৰ যোগেদি আনজনক বান্ধিব পৰা যায়। যিনি তুলসী বন দৰ্শন বা যথাবিধি ৰোপণ কৰেন, তিনি পৰম পদ লাভ কৰিয়ে থাকেন। সেয়া যিজনে তুলসী ৰুলে, সদায় তেওঁ মানে চাফ চিকুণ কৰি ৰাখিছে, পানী দুনিও দি আছে, মানে তুলসীক মানে সদায় মানে পৰিচৰ্যা কৰিছে, কৈছে সেইজনে ৰাতিপুৱা উঠি প্ৰথমতে তুলসীৰ দৰ্শন হয়। যেখানে ফলিত ধাতৃবৃক্ষ হরিমূর্তি তুলসী কানন ও বৈষ্ণবজন বিদ্যমান না থাকেন, সেই স্থান শ্মশান সদৃশ। যাৰ ঘৰত তুলসী গছ নাই, তুলসীৰ সেৱা ভক্তি নাই, কৈছে এইটো ঘৰ নহয়, এইটো শ্মশান। শ্মশানত কোন থাকে তেতিয়াহ'লে? শ্মশানত ভূত প্ৰেত থাকে। মানে তেতিয়াহ'লে সেইখন ঘৰত ভূত প্ৰেতৰ বাহাহে হ'ব, তাত আৰু ভগত বৈষ্ণৱৰ স্থান নাই, দেৱতাৰ স্থান নাই, ভগৱানৰ তাত স্থান নাই। যাহারা কলি যুগে ধরাতলে হরির প্রীতার্থ তুলসী রোপণ করেন, সমন রাজ বা তদীয় দূতগণ ক্রুদ্ধ হইয়া তাহাদিকে দিকে অনিষ্ট করিতে সমর্থ হন। বিশেষত শ্রবণা নক্ষত্র যুগে তুলসী রোপণ কর্তব্য। তুলসীৰ পুলিৰ আমিতো এনে ৰুই লৈ যিকোনো দিনতে ৰুই লৈ আমি তাৰ মানে সেৱা ভক্তি কৰিয়ে থাকোঁ, কিন্তু এনেকুৱা এটা দিন আছে, সেই দিনটোত তুলসী ৰোপণ কৰিলে তাৰ ফলটো বেছি হয়। সেইটো হ'ল শ্ৰৱণা নক্ষত্ৰ। শ্ৰৱণা নক্ষত্ৰৰ মানে বিশেষকৈ বুধবাৰ হ'লে আৰু বেছি ভাল।
শ্ৰৱণা নক্ষত্ৰ আমি যদি কেলেণ্ডাৰ বা পঞ্জিকাত চাওঁ তাত নক্ষত্ৰবিলাক লিখা থাকে কোনদিনা কি নক্ষত্ৰ। এই শ্ৰৱণা নামৰ এটা নক্ষত্ৰ আছে, সেইদিনাখন যদি বুধবাৰ পৰিছে তেতিয়াহ'লে জানিব লাগিব যে মোৰ ভাগ্যই ভাল। শ্ৰৱণা নক্ষত্ৰৰ বুধবাৰে যদি তুলসী পুলি ৰোৱা যায়, সেই তুলসীৰ সেৱা যোনে কৰিব সি পোন চাতেই পাবই পাব, ভগৱানৰ কৃপা। আৰু অন্যখিনি আমি আৰু মানে জেনেৰেল মানুহে যিটো ধৰণে ভগৱানৰ কৃপা লাভ কৰিব সেইমতে আমি পৰ্যায়ক্ৰমে। কিন্তু এইটো হ'লে একেবাৰে আপুনি যে পাব এইটো খাটাং, ভগৱানৰ কৃপা লাভ হ'বই। শ্ৰৱণা নক্ষত্ৰ বুধবাৰ হ'ব লাগিব। সেইটো চতুৰ মানুহৰ কাৰবাৰ, চতুৰজনে কি এইটো মানে মনত ৰাখি সেই দিনটো খুজি থাকিলেই হ'ল আৰু সেই দিনটো অপেক্ষা কৰি থাকিলে হ'ল, তেওঁ বিচাৰি থাকিবই লাগিব এইটো খোজো কোনদিনা পাওঁ। তাহলে হৰি সেই ৰূপণ কৰ্তাৰ সহস্ৰ অপৰাধ ক্ষমা কৰে থাকেন। আৰু সেইদিনাখন গছডাল ৰোৱাৰ ফলতেই ভগৱানে যথেষ্ট মানে অপৰাধ ক্ষমা কৰি দিছে আমাক। আকৌ কৰ্মখিনি আছে, কৰ্মখিনি কৰিলে আৰু ফল হ'ব। যোনদিনা এই তিথিমতে গছডাল ৰুলোঁ, গছডাল ৰোৱাৰ লগে লগেই ভগৱানে আমাক মানে বহুত অপৰাধৰ পৰা ক্ষমা কৰি দিলেই ইতিমধ্যে। এই নক্ষত্ৰৰ বৃহৎ মাহাত্য আছে কিন্তু। যে সমস্ত দেব মন্দিরে অথবা পুণ্যভূমিতে পবিত্র তুলসী বৃক্ষ রূপিত হয়, তৎ সমস্ত স্থলই চক্ৰধৰ হৰিৰ তীৰ্থস্বৰূপ। যিবিলাক মন্দিৰত, নামঘৰত, য'ত মানে তীৰ্থস্থানবিলাক আছে, য'ত এইবিলাক হেৰি আছে জেগাবিলাক, পবিত্ৰ জেগাবিলাক, তাত যদি তুলসী পুলি ৰুই দিয়া হয়, কৈছে লগে লগেই সেইটো এটা মহাতীৰ্থত পৰিণত হয়। আৰু তাত যিহেতুকে তুলসী দেৱীও আছে, তাত মানে ভগৱান স্বয়ং ভগৱানো আছে। গতিকে সেইখন তীৰ্থ, আৰু সেইখন তীৰ্থত গৈ যদি আমি নাম গুণ গাওঁ, ভগৱানৰ যদি গুণানুকীৰ্তন কৰোঁ, ভকত বৈষ্ণৱৰ লগত বহি যদি এইবিলাক মন্থন কৰোঁ, তেতিয়াহ'লে আমাৰ এইটো বৈকুণ্ঠত থকাৰ নিচিনাই হয়। গতিকে এইটো হ'ল দ্বিতীয় বৈকুণ্ঠ। ইয়াৰ পৰা আমি ইয়াত যিটো অভ্যাস কৰিম পিছৰ জন্মত অৰ্থাৎ পৰকালত, সেইটোৱেই গতি হ'ব। আমি যেনেকৈ আজি চবেই একেলগে বহি হৰিৰ কথা শ্ৰৱণ কৰি আছোঁ, ঠিক তেনেকৈ মৃত্যুৰ পিছত আমাৰ গতি সেই তাত হ'ব। তাতো আমি কিন্তু এনেধৰণৰ জেগা পাম য'ত দুখটো দৰকাৰ নাই, কেৱল ভগৱানৰ ধৰ্মৰ লগত আচৰণ হ'ব, ভগৱানৰ লগত আমাৰ লীলা খেলা হ'ব। কিন্তু অভ্যাসটো আমি ইয়াত কৰিব লাগিব, নহ'লে সেইটো সম্ভৱ নহ'ব। হে দ্বিজ সপ্তম ঘট দ্বারা অথবা যন্ত্র ঘটি দ্বারা তুলসী সেচন করিলে সলিল ধারা দ্বারা তিলকের প্রীতি সাধিত হয়ে থাকে। ঘট মানে পানীৰ পাত্ৰ, যিটো আমি ঘটি বুলি কওঁ, এই ঘট বা ঘটিত পানী লৈ যদি আমি মানে তুলসী গছত ছটিয়াইছোঁ, বা কোনোবাই কিবা কিবি মানে ধৰি লওক মটৰ দিও দিব পাৰে, মটৰ দিয়ে হওক, ঘট দিয়ে হওক, পানী যদি আমি মানে তুলসীৰ ওপৰত যদি মানে সিঞ্চন কৰোঁ, তেতিয়া কি কৈছে, সলিল ধাৰা দ্বাৰা ত্ৰিলোকেৰ প্ৰীতি সাধিত হয়। এই ত্ৰিলোক, স্বৰ্গ, মৰ্ত্য, পাতাল সকলো ঠাইতে জীৱবিলাকে কি কৰে, তৃপ্তি পায় এই কৰ্মটোত। তেওঁলোকে মানে চবৰ কাৰণে মংগল হয় মানে এই কৰ্মটো কৰাৰ ফলত। তুলসীৰ পানী ঢালাৰ মাহাত্য, ৰাতিপুৱা যে মই ক'লোঁ যে পানী ঢালিব লাগে, যে এইটো মাহাত্যটো আছে। সেই পানীটো ঢালাৰ ফলত মানে স্বৰ্গ, মৰ্ত্য, পাতাল তিনি লোকত মানে মংগল হয়। তাত থকা জীৱবিলাকেও ইয়াৰ পৰা মানে আনন্দ পায়। যিটো আনন্দ পায় তেওঁলোকে কৃপা কৰে যাতে মংগল হওক, তেওঁলোকৰো মংগল, ঢালাজনৰো মংগল। বিৰাট মাহাত্য আছে। সেইকাৰণে ৰাতিপুৱা উঠি গা পা ধুই তুলসীত পানী ঢালিব লাগে। যদি আমাৰ কাৰোবাৰ সেইটো অভ্যাস আছে, খুব ভাল কথা, ভাল কাম এটা হৈ আছে। কাতি মাহত আৰু কামটো আৰম্ভ কৰিলে আৰু বেছি ভাল। যিকোনো কাম কাতি মাহত আৰম্ভ কৰিলে তাৰ ফল বেছি পায়। এতিয়া মোৰ যদি এলাহ লাগে, মই যদি বিশ্বাস নকৰোঁ, মোৰ যদি শ্ৰদ্ধা নাই, তেতিয়াহ'লেতো এইটো কাম নহ'ব। যদি মোৰ শ্ৰদ্ধা আছে, মোৰ যদি মানে বিশ্বাস আছে, মোৰ যদি ধৰ্মৰ প্ৰতি ভয় আছে, তেতিয়াহ'লে কালি বুধবাৰ আছে, কালি বুধবাৰ নহয় জানো,
কালি বুধবাৰ নক্ষত্ৰটো বাৰু আমি সেই নক্ষত্ৰটো বিচাৰি নুফুৰোঁ এতিয়া, কাৰণ সেইটো নক্ষত্ৰ আমি মানে সদায় পোৱা বস্তু নহয়, কোনোবা দিনাহে সেইটো মিলিব। শ্ৰৱণা নক্ষত্ৰ হ'ব লাগিব, আকৌ এইফালে হ'ব লাগিব কি বুধবাৰ। গতিকে সেই তিথিটো আমি বিচাৰি যিহেতুকে অসম্ভৱ, এইটো সদায় পোৱাৰ বস্তু নহয়। কিন্তু কালি যিহেতুকে বুধবাৰ আছে, কালি আমি তুলসী পুলি এটা ৰোপণ কৰিব পাৰোঁ। তুলসী পুলি ৰোপণ কৰি পেলাই সেইটোৰ দ্বাৰাই আমি গোটেই কাতি মাহটো ৰাতিপুৱা উঠি খালি অলপ পানী ঢালিব লাগে। ওপৰত নহয়, গুৰিত। গুৰিত ওপৰত পানী ঢালাৰ নিয়মো আছে, কিন্তু ওপৰত ঢালিব দিয়া নাই যে তাৰ অপৰাধো হ'ব পাৰে। কিয় অপৰাধ হ'ব পাৰে? হাতৰ মানে নখৰ পানী পৰিলে বেয়া হ'ব। নখৰ পানী তুলসীৰ ওপৰত পৰিব নালাগে। গতিকে সেইটো ওপৰত দিবলৈ যাওঁতে সেইটো পানী পৰিব পাৰে। গতিকে ওপৰত দিব নালাগে, গুৰিত ঢালিলেই হ'ল, তেতিয়াতো আৰু পানীটো নপৰে। তাৰো মানে বুদ্ধি আছে, চতুৰ মানুহৰ কাৰণে তাৰো ব্যৱস্থা আছে। পানীটো ঢালিবলৈ যাওঁতে আমি হাতখন শুকান কাপোৰে মচি ল'ব লাগিব, তেতিয়াতো পানী নপৰে আৰু। কিন্তু মাইকী মানুহে কিন্তু পৰাপক্ষত মানে সেইটো কাম নকৰাটোৱে ভাল, কিয়নো হাতখন মুচিলেও খাৰুত পানী লাগি থাকে, খাৰু পানীটোও পৰিব পাৰে। পৰিব কোনফালে? সেইফালে দি যাব, কিন্তু নখতে লাগিব। নখৰ পানী কিন্তু তুলসীৰ কাৰণে অপৰাধ আছে। গতিকে সেইটো কৰ্ম যাতে নহয়, সেইকাৰণে মই কওঁ ওপৰত ঢালিব নালাগে, গুৰিত ঢালিলেই হ'ল। আৰু পানীটো এনেকুৱাকৈ ঢালিব লাগে যাতে দূৰলৈ ছিটিকি নপৰে। ছিটিকি পৰিলে সেই ঠাইটোত আকৌ গছকা ফেনেকা হয়। সেইকাৰণে পানীটো খুব লাহে লাহে ঢালিব লাগে যাতে ছিটিকি নাযায়। যদি কিবা কাৰণে ছিটিকি গৈছে তেতিয়াহ'লে গুৰিটো আকৌ মচি দিব লাগিব, হাতেৰে আকৌ মচি দি পেলাই পানীখিনি শুকাই লৈ তাৰপিছত ঘূৰিব পৰা যায়। এইবিলাক কথা আমি সৰু সুৰা কথা জানা উচিত। উক্ত পুরাণের ব্রহ্ম নারদ সংবাদে লিখিত আছে যে স্থলে সমীরণ তুলসী গন্ধ বহন পূর্বক প্রবাহিত হয়, তাহার 10 দিক ও তদদিকস্থ চতুর্বিধ জীবই বিশুদ্ধ লাভ করে। ঘৰত যদি আমাৰ তুলসী গছ থাকে, তাৰ চাৰিওফালে বায়ু শোধন হৈ থাকে, তাত কোনো ধৰণৰ বীজাণু নাথাকে। তুলসী গছৰ তলত, এইটো এটা ভিতৰুৱা কথা, তুলসী গছৰ তলত যদি কোনোবাই বহি ধ্যান কৰিব পাৰে, গছ ওখ এইটো, তুলসী গছৰ মাজত মানে ইমান ধুনীয়া বিশুদ্ধ এটা বায়ু বয়, য'ত মানে কোনো কাৰ্বন ডাই অক্সাইডৰ মানে তাত স্থান নাই, অক্সিজেন কেৱল। আমাৰ মানুহৰ ভাগৰ লাগে কেতিয়া? অক্সিজেন যেতিয়া কমি যায় তেতিয়া ভাগৰ লাগে, ঘনাই ঘনাই উশাহ লয়, তেতিয়া অক্সিজেন নাকত লগাই দিয়ে। নাকত অক্সিজেন মুখা লগাই দিলে সেই অক্সিজেনটো পায়, তাৰপিছত মানে তাৰ উশাহ নিশাহটো আকৌ আমাৰ নৰ্মেল হয়। তেতিয়াহ'লে আমি কি গম পালোঁ? অক্সিজেন নহ'লে আমি নাবাচিম, আৰু অক্সিজেন যদি কমি যায় তেতিয়াহ'লে মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ হয়, হাৰ্টৰ বেমাৰ হ'ব 1 নম্বৰ, হাৰ্ট ফেইল হৈ মৰিব পাৰে। আৰু সেই তুলসী গছৰ মাজত যদি বহি কোনোবাই 1 ঘণ্টা সময়ো যদি সি মানে কিবা এটা কৰি বহি থাকি যদি হাৱাটো লৈ থাকে, গোন্ধটো লৈ থাকে, তাৰ সেই বেমাৰটো নাইকিয়া হৈ যাব। তেতিয়াহ'লে সদায় যদি আমি ৰাতিপুৱা উঠি তুলসী গছৰ গুৰিটোত যদি পৰিষ্কাৰ কৰোঁ, পানী ঢালোঁ, তেতিয়াহ'লে সেই হাৱাৰ মাজত থকা হ'লনে নাই? গাত বেমাৰ হ'ব কিয় হ'ব? নহ'বই বেমাৰ। কৈ আছে যে তুলসী গছৰ চাৰিওফালে অন্ততঃ 10-15 হাত জেগালৈ বিশুদ্ধ বায়ু বৈ থাকে, কোনো বীজাণু নোসোমায় তাত। আমাৰ মানুহৰ জ্বৰ চৰ্দি কাহ হ'লে কি কৰে? তুলসী পাত আদাৰ ৰস এনেকৈ খুৱাই দিলে কাহ ভাল হৈ যায়। তাৰমানে তুলসী পাতত সেই গুণটো আছে। গতিকে গোন্ধ লৈ থকা মানে বীজাণু এনেই নাইকিয়া হৈ যাবগৈ, আৰু সেই ঠাইলৈতো বীজাণু এনেও নাহিবই বুলি কৈ আছে। এই শোধনৰ কাৰণে মৰিশালিত কিন্তু সেই তুলসী পুলি ৰুবলগীয়া হয়। গতিকে আমি ঘৰত কিন্তু তুলসীৰ বাগান এখন কৰিব লাগে আচলতে, আৰু সেই বাগানৰ ওচৰতে ৰাতিপুৱা যোনে খোজকাঢ়িব সি এনেকুৱা ধুনীয়া গোন্ধ এটা পাব নহয়, সেইটো গোন্ধ সদায় লৈ থাকিব পাৰিলেতো তাৰ কাম। যাৰ ঘৰত আছে সিহে পাব এইটো, যাৰ নাই সি কেনেকৈ পাব? এজোপা গছে কিন্তু ইমানখিনি মানে শক্তি মানে যোগাব নোৱাৰিব। আমি সেইকাৰণে বাগানৰ কথা মানে চিন্তা কৰিব লাগিব। বাগানৰ পৰা তাৰ মানে পাৱাৰটো বেছি হ'ব। এজোপা যদি এনল দিলে 12 জোপা গছ হ'লে কিমান 12 নল দূৰলৈকে সি বিয়পাব। বতাহ মাৰিলে
মোৰ ঘৰত যদি ইয়াত যদি তুলসী বাগান আছে নহয়